বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে। সমষ্টিয়ে বাঢ়িছে টিকট প্ৰত্যাশীৰ ভিৰ। সমান্তৰালভাৱে বিজেপি দলৰ টিকট প্ৰত্যাশীৰ ভিৰ দেখা গৈছে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিটোত বহুকেইজন টিকট প্ৰত্যাশী আছে যদিও দিনে নিশাই সভাপতি বিজেপি দলৰ প্ৰচাৰ চলোৱাৰ লগতে নিজৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে সজল সিংহ। প্ৰাক্তন বিজেপি বিধায়ক অশ্বিনী ৰায় চৰকাৰৰ লগতে বহুকেইজনে টিকট প্ৰত্যাশী আছে। সমান্তৰালভাৱে সমষ্টিত নামি পৰিছে সজল সিংহ বিটিসি পৰিষদীয় চৰকাৰৰ প্ৰাক্তন কাৰ্যবাহী সদস্য আছিল। সমষ্টিটোৰ ঠাই সভা অনুষ্ঠিত কৰি ৰাজ্যৰ মাজত বিজেপি আৰু নিজৰ প্ৰচাৰ চলাই আছে। নহয়, এইটোতো এতিয়াও টাইম অহা নাই ডিচিশ্যন লোৱাৰ, কিন্তু ৰাইজে যি মতামত দিব আমি সেইটোৱে কৰিম। কিন্তু মই ভাবোঁ যে আমাৰ দলীয়ভাৱে ছাৰ্ভে চলি আছে, যাক ৰাইজে বিচাৰিব তাকে আমাৰ দলে টিকেট দিব। আৰু বিজেপিৰ টিকেট এনেকুৱা নহয় যে বিক্ৰীও নহয় আৰু বিজেপিৰ টিকেট কোনো লবিবাজিত নাপায়। য'ত ফিল্ডত যাক ৰাইজে বিচাৰে কমচে কম 10-12 বাৰ আমাৰ ছাৰ্ভে হয়। ছাৰ্ভে মতে দলীয় টিকেট আৰু টিকেট বিচৰাৰ অধিকাৰ বিজেপিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ আছে। আৰু যেহেতু এইটো আমাৰ এটা ইলেকশ্যন বুলি ক'লে আপুনি ফেষ্টিভেল, ভাৰতবৰ্ষৰ চবতকৈ বৃহত্তম ৱৰ্ল্ডৰ গণতন্ত্ৰ আৰু ডাঙৰ ফেষ্টিভেল। এই ফেষ্টিভেলত এইটোৱেই কাম। আপুনি চাইছে যে অলপ আগত মানুহে মিটিঙত আহিছে, কিমান উৎসাহেৰে মানুহ মিটিং শুনি আছে, নিজৰ টাইম ৱেষ্ট কৰি আছে। এইটোৱেই আমাৰ এটা উৎসাহ। এতিয়া যেহেতু আমাৰ ইলেকশ্যন আহিছে, নিৰ্বাচন আহিছে, আমাৰ এটা নিৰ্বাচনৰ বঁটা অলৰেডি আৰম্ভ হৈ গৈছে, এটা উৎসৱ আৰম্ভ হৈ গৈছে। আৰু মই ভাবোঁ যে দলে যিটো ডিচিশ্যন ল'ব, আমি দলীয় এজন কাৰ্যকৰ্তা হিচাপে দলীয় কাম কৰিম। মই গোলকগঞ্জ সমষ্টিৰ পৰা, যেহেতু কামাৰহাট অঞ্চলটো আগত গোসাইগাঁৱত আছিল, এইবাৰ ডেলিমিটেশ্যনৰ পিছত আমাৰ গোলকগঞ্জ সমষ্টি পৰি গ'ল। তাৰ কাৰণে মই গোলকগঞ্জ সমষ্টিলৈ দাবী দিছোঁ। আজি মই গোলকগঞ্জত গৈছিলোঁ, তাত এটা কীৰ্তনত গ'লোঁ, তাৰপিছত 8-10 জন জ্যেষ্ঠজনৰ ঘৰত গ'লোঁ, সেৱা ল'লোঁ। তাৰপিছত আমাৰ কাছুখানত এটা মিটিং আছিল, তাৰ বিৰাটনগৰ চাৰিআলিত এটা মিটিং আছিল, তাৰপিছত ইয়াত এটা মিটিং কৰিলোঁ। এতিয়া আকৌ মই গৌৰীপুৰ যাম, তাত আমাৰ এটা চিটিং আছে। এইখিনি আমাৰ আজি কাৰ্যসূচী চলি আছে। আপোনাৰ বিজেপিৰ এজন ষ্টেট এক্সিকিউটিভ মেম্বাৰ। মই গোলকগঞ্জ সমষ্টিৰ পৰা দাবী জনাইছোঁ। কিন্তু ৰাইজে আপোনাক কেনেদৰে সঁহাৰি দিছে? ৰাইজে আপোনালোকে দেখা পাইছে, ইতিমধ্যে ইয়াত এটা মিটিং কৰিছোঁ, কমচে কম 400-500 মানুহ হৈছে। তো এনেকুৱা ৰাইজৰ সঁহাৰি মোৰ লগত ৰাইজৰ আশীৰ্বাদ সদায় আছে।